শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত সংঘটিত হয় ভূমিকেন্দ্ৰিক সংঘাত। ভাতৃয়ে জ্যেষ্ঠ ভগ্নীৰ ঘৰত আহি গছ-গছনি কটাৰ লগতে চাৰিসীমাৰ বেৰ ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ অনুসৰি বিগত 40 বছৰৰ পূৰ্বে ঠেলামৰাত আয়েছা খাতুনৰ বিয়া যৌতুক হিচাপে পিতৃয়ে দান দিয়া ভূমিত এতিয়া নিজৰে এগৰাকী ভাতৃৰ খেনচকু পৰিছে। আনকি ভাতৃয়ে ভগ্নীক উক্ত ভূমিৰ পৰা আঁতৰোৱাৰ বাবে নানান কৌশল অৱলম্বন কৰিছে, বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে। ভাতৃয়ে আজি পুনৰ জ্যেষ্ঠ ভগ্নীৰ ঘৰত কোনো নথকাত গছ-গছনি কাটি তহিলং কৰাৰ লগতে চাৰিসীমাৰ বেৰ ভাঙি দিয়াৰ অভিযোগ ভগ্নীৰ। এই সন্দৰ্ভত ভগ্নীৰ মন্তব্য শুনক। সৰু থাকোঁতে দেউতা বিয়া দিছিলে, ইয়াত দি পেলাই ইয়াত ৰাখি ঘৰ বনাই দিছিলে, দখলটো দি পেলাই। এতিয়া 2010ত আব্দুল মালিকে আহি পেলাই সিহঁতে চুৰ কৰি নামজাৰি সোমাই আমাক খেদিব বিচাৰি আছে। পিছত গম পাই মই 2014ত নামজাৰি কৰি ইয়াত আছোঁ। এতিয়া মালিকে খেদি দিব বিচাৰি আছে, ভেৰচৰ ভাঙি একদম গোটেইখিনি আজি কৰি দি আছে। 20 তাৰিখত আমি হিয়াৰিং মাৰি আহিছোঁ মাটিৰ। তাৰ পৰা অফিচাৰে কৈ দিছে বোলে মাটিটো জিঅ'টেক কৰি নিবৰ কাৰণে কৈ দিছে। আজি আহি পেলাই সিহঁতে তেজপুৰৰ পৰা বেলচিৰৰ পৰা মানুহ আনি পেলাই গোটেইখিনি আমাৰ ভেৰ ভাঙি দিছে। মাটিটো লৈ পেলাই এতিয়া গোচৰ চলি আছে। সিহঁতে খেদিব বিচাৰি আছে, অবৈধ বুলি নোটিছ কৰি আনিছে। আমাৰ কোৰ্টত কেছ কৰিছে, থানাত কেছ কৰি আছে। আজি কাটিব মাৰিব তেনেকৈ কৰি পেলাই সেই ভেৰবিলাক ভাঙি দিছে মানুহ লৈ পেলাই মালিকে। আপোনাৰ পিতৃয়ে দিয়া ভূমি নেকি? মাটিখিনি আপোনাৰ দেউতাই দিছিলে? দেউতাই দিছিলে, সৰু থাকোঁতে দিছিলে দেউতাই, বিয়া দি পেলাই ইয়াত দিছে মাটিটো। এতিয়া আপোনাৰ নামত কাগজ পাতি আছে নে? আমাৰ গোটেইখিনি নামজাৰি আছে, খাজনা চলি আছে, সেইটো দখলটো আছে, সেইটো আমাৰ নামত আছে। আমি খাজনা মাৰি আছো, অনলাইনত মাৰি আছো খাজনা। মুখ্যমন্ত্ৰীক কি অনুৰোধ জনাব? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে কোনেও এইবিলাক লৈ এইটো আমাৰ উচিত তদন্ত কৰি আপুনি কি কৰিব আমাৰ এইটো বিচাৰি আছো। অনুৰোধ কৰিছো, এইটো আমাৰ পাব কাৰণে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।